বুজি পাওঁতে কিছু পলম হৈছে তাৰ কাৰণে মই সকলোৰ পৰা ক্ষমা বিচাৰিছোঁ যথেষ্ট সংখ্যক ৰোগী আহিছে বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা চাগে আহিছে গতিকে সোনকালে আমি চেষ্টা কৰিম যে আপোনালোকে যি অসুবিধা লৈ আমাৰ ওচৰলৈ আহিছে আমি কিছু পৰিমাণে হ'লেও তাত কিছু আপোনালোকৰ অসুবিধাবিলাক কেনেধৰণে দূৰ কৰিব পাৰি তাৰ বিষয়ে আমি চেষ্টা কৰিম আৰু যেহেতু প্ৰভু দাস ডাঙৰীয়া বা ছাৰেও কৈছে যে কেনেকৈ আমি নিজৰ শৰীৰটোক ভালে ৰাখি স্বাস্থ্যৱান হৈ থাকি কেনেকৈ আমি হস্পিটেললৈ নোযোৱাকৈ বা আমাৰ শৰীৰত কোনো ধৰণৰ বেমাৰ ব্যাধি নোহোৱাকৈ আমি ৰাখিব পাৰোঁ তাৰ বিষয়ে খুব চমুকৈ মই দুআষাৰ ক'ম যেহেতু যোৱাকালি আমাৰ বিশ্ব কৰ্কট ৰোগ দিৱস পাৰ হৈ গৈছে আমাৰ কিডনী হস্পিটেলৰ তৰফৰ পৰা আমি যথেষ্ট চেষ্টা কৰিছোঁ এই বিষয়ে কিছু সজাগ সচেতনতা আনিবৰ কাৰণে ৰাইজৰ মাজত আপোনালোকে শুনি খুব আচৰিত হ'ব যে গোটেই ভাৰতবৰ্ষত এবছৰত 14 লাখ কেঞ্চাৰ যোৱা বছৰত ডিটেক্ট হৈছে কৰ্কট ৰোগ তাৰ ভিতৰত 9 লাখ ৰোগীৰ মৃত্যু হৈছে গতিকে চাব গ'লে কৰ্কট ৰোগটো বা চেষ্টা কৰোঁ বা আশা কৰোঁ যে আমি সম্পূৰ্ণৰূপে তাক নিৰ্মূল কৰিবলৈ চেষ্টা কৰোঁ কিন্তু দেখা গৈছে যে আধাতকৈ বেছি ৰোগী কিন্তু এবছৰৰ ভিতৰত ডায়েগনচিছ হৈ ঢুকাইছে গতিকে এইটো বহুত ভয় লগা কথা গতিকে আমি সকলোৱে চেষ্টা কৰিব লাগিব আমাৰ যোৱাকালি আমাৰ যিখন বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান তাৰ এগৰাকী আমাৰ প্ৰফেসৰ এগৰাকী তেখেতেও কৈছে যে আমাৰ এই যিবিলাক কৰ্কট ৰোগ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল যেহেতু গোটেই ভাৰতবৰ্ষৰ ভিতৰত কৰ্কট কেপিটেল বুলি কোৱা হৈছে কেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়া আৰু তাৰ কাৰণটো এতিয়া চিহ্নিত হৈছে যে অত্যধিক ধূমপান আৰু ধপাত জাতীয় খাদ্যৰ প্ৰয়োগৰ আৰু তাক টাইম বম বুলি কোৱা হৈছে আপুনি যদি ধপাত খাই আছে তেতিয়াহ'লে আপোনাৰ শৰীৰত এটা টাইম বম ফিটিং হৈ গৈছে কোনদিনা ফাটিব ক'ব নোৱাৰি গতিকে মই আশা কৰিম আৰু মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে যদি ধপাত জাতীয় খাদ্য নিজে খাইছে তেতিয়াহ'লে আপোনালোকে বন্ধ কৰিবলৈ চেষ্টা কৰক যদি বন্ধ কৰিব নোৱাৰে কমাই আনি লাহে লাহে চেষ্টা কৰক যাতে আপোনাক দেখি আপোনাৰ ঘৰৰ কণ ল'ৰা ছোৱালীবিলাকে সেই অভ্যাসবিলাক গঢ়ি নুঠে বা আপোনাৰ বন্ধুৱে যাতে সেই ধৰণৰ বদভ্যাসবিলাক নলয় আৰু এই ধৰণৰ যাতে শৰীৰত কেঞ্চাৰ হোৱাৰ এটা সম্ভাৱনা গঢ়ি নুতুলে গতিকে সকলোৱে চেষ্টা কৰিবনে বাৰু যে নিজেও এই ধৰণৰ ধপাত জাতীয় খাদ্যবিলাক যাতে বন্ধ কৰি যাতে সমাজৰ কাৰণে আপোনালোকে উঠি অহা চামক যাতে অনুপ্ৰাণিত কৰিব পাৰে নহলে আমাৰ অনাগত দিনত আমাৰ প্ৰত্যেক ঘৰে ঘৰে এজন এজন কেঞ্চাৰ ৰোগী হ'ব আৰু যেহেতু আমাৰ কেঞ্চাৰ যদি আমি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো সম্ভৱ গতিকে তাৰ কাৰণে আমাৰ সকলোৱে এটা পদক্ষেপ ল'ব লাগে এটা পণ ল'ব লাগে যে আমি শৰীৰটো মাজে মাজে পৰীক্ষা কৰাব লাগে কাৰণ দাঁত নখ চুলি এই তিনিটা অংগ বাদ দি আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগতে কৰ্কট ৰোগ হ'ব পাৰে গতিকে যেহেতু আমি আমাৰ বয়স বাঢ়ি যোৱাটো আমি বন্ধ কৰিব নোৱাৰোঁ আমি বতাহত কি প্ৰদূষণ হৈছে আমি হেতু এককভাৱে বন্ধ কৰিব নোৱাৰোঁ আমি পানীত যদি কিবা এটা প্ৰদূষণ আহিছে আমি এককভাৱে বন্ধ কৰিব নোৱাৰোঁ কিন্তু আমি শৰীৰটোৰ কাৰণে কিবা এটা কৰিব পাৰোঁ যদি আমি আজি মাদক দ্ৰব্যবিলাক ধপাত জাতীয় হওক বা সুৰা জাতীয় হওক মাদক দ্ৰব্যবিলাক যদি সেৱন কৰিছোঁ তেতিয়াহ'লে আমি জানি শুনি আমাৰ শৰীৰটোৰ কাৰণে কিন্তু অনিষ্ট কৰি গৈ আছোঁ গতিকে আমি সকলোৱে পণ ল'ব লাগে যে আমি এই ধৰণৰ বস্তুবিলাক আৰু নিৰোগী হৈ কাৰণ এবাৰ যদি কৰ্কট ৰোগ হয় আৰু ডায়েগনচিছ আৰু ট্ৰিটমেণ্টবিলাক যথেষ্ট খৰচী আৰু দীঘলীয়া হ'ব চৰকাৰে বহুত চেষ্টা কৰিছে কেঞ্চাৰ হস্পিটেল জিলাই জিলাই স্থাপন কৰিবলৈ চেষ্টা কৰিছে কিছু কিছু জিলাত হয়তো স্থাপিত হৈছে ৰোগী চোৱা আৰম্ভ হৈছে কিন্তু যদি এবাৰ কৰ্কট ৰোগ ধৰা পৰিছে তেতিয়াহ'লে কিন্তু ট্ৰিটমেণ্টটো বহুত দীঘলীয়া হ'ব আৰু তাৰ লগত নিশ্চয়কৈ ঘৰৰ পৰাও চৰকাৰে যিমানে সহায় কৰিলেও কিন্তু ঘৰৰ পৰা পইচা পাতি যথেষ্ট খৰচ হ'ব গতিকে এইটো এটা পণ দ্বিতীয়টো হ'ল যে আমাক নিৰোগী কৰি ৰাখিব পৰা আৰু কি উপায় আছে আমি সময়মতে খোৱা বোৱা কৰিব লাগিব সময়মতে শুব লাগিব পানী বেছি পৰিমাণে খাব লাগিব অত্যধিক মাছ মাংস আমিষ জাতীয় খাদ্যবিলাক পৰিহাৰ কৰি ঘৰতে উৎপন্ন হোৱা শাক পাচলি ফল মূল গাখীৰ আদি খোৱা বস্তুবিলাকত আমি বেছিকৈ গুৰুত্ব দিব লাগিব আৰু শৰীৰটোৰ কাৰণে কিবা নহয় কিবা এটা ব্যায়াম হওক খেলা ধূলা হওক সপ্তাহত 3 দিন অতি কমে 3 দিন 1 ঘণ্টাকে হ'লেও যদি আমি খেলা ধূলা কৰিব পাৰোঁ তাৰো কিন্তু আমাৰ শৰীৰটো যথেষ্ট সুস্থ হৈ থাকিব আকৌ আমাৰ প্ৰত্যেক ঘৰ গৃহস্থতে এতিয়া হয় ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ থকা ৰোগী আছে আৰু আপোনালোকে এইটোও জানি আচৰিত হ'ব যে ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰে হ'ল কিডনী ফেইলাৰ হোৱাৰ প্ৰথম দুটা কাৰণ
আমাৰ এতিয়া কিডনি ফেইলাৰৰ ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়িছে, ক্ৰিয়েটিনিন বাঢ়িছে, ডায়ালাইচিছ কৰিব লগা হৈছে, বৃক্ক সংৰোপণ কৰিব লগা হৈছে, যিবিলাক আকৌ যথেষ্ট ব্যয়বহুল আৰু খৰচী। চৰকাৰেও খুব ভাল পদক্ষেপ লৈছে যে জিলাই জিলাই আমাৰ ডায়ালাইচিছ সেৱা এতিয়া সম্পূৰ্ণ বিনামূলীয়া কৰিছে, কিন্তু তথাপিও যথেষ্ট খৰচ হয় লগত, আৰু বৃক্ক সংৰোপণ কৰিব লগা হ'লেতো ভাবিব নোৱাৰা কথা, বহুত বেছি পইচা খৰচ হয়। কিন্তু সেই কিডনি বিকল হোৱাৰ প্ৰথম দুটা কাৰণ হ'ল কিন্তু ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ। গতিকে সাধাৰণ ৰোগ এটাই গৈ পিছত ইমান বেয়া জটিল ব্যৱস্থা বা জটিল পৰ্যায়ে পাবগৈ যে আমি হয়তো পইচা পাতি দিও তাক ঠিক কৰিব নোৱাৰিব, আৰু গোটেই ঘৰখনৰ অৰ্থনৈতিক অৱস্থাটো বহুত বেয়া হৈ যাব। গতিকে মই চেষ্টা কৰিম আজি কিডনিৰ পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, মহিলা বা পুৰুষ